We want justice. সাংবাদিক আক্রমণ করা বন্ধ করো। সাংবাদিক আক্রমণ করা বন্ধ করো। We want justice. We want justice. সাংবাদিক আক্রমণ করা বন্ধ করো। সাংবাদিক আক্রমণ করা বন্ধ করো। মহিলা সাংবাদিক আক্রমণ করা বন্ধ করো। দুর্বৃত্ত গ্রেপ্তার করো। দুর্বৃত্ত গ্রেপ্তার করো। ৰাজ্যত সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ সাংবাদিক আক্ৰমণৰ ঘটনা। এতিয়া প্ৰশ্ন হ'ল, সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি গণ্য কৰা সাংবাদিকৰ আজি নিৰাপত্তা ক'ত? দুদিনৰ আগত সংঘটিত হৈছে নাহৰকটীয়াৰ কৰ্তব্যৰত মহিলা সাংবাদিকৰ ওপৰত আক্ৰমণ। আজি গৌৰীপুৰত সদৌ অসম সাংবাদিক মঞ্চৰ কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জিলা সমিতিয়ে ক'লা বেজ পৰিধান কৰি তীব্ৰ প্ৰতিবাদৰ লগতে কৰ্মবিৰতি পালন কৰে। আনহাতে যোৱা দুদিনৰ আগত নাহৰকটীয়া কৰ্তব্যৰত মহিলা সাংবাদিকগৰাকীক আক্ৰমণ কৰা দোষীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে নাহৰকটীয়া আৰক্ষীৰ লগতে জিলা প্ৰশাসনক দাবী জনায়। আনহাতে 24 ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে। মহিলা সাংবাদিকৰ ওপৰত এনেদৰে আক্ৰমণ কৰা ঘটনাক সদৌ অসম সাংবাদিক মঞ্চই গৰিহণা আৰু ধিক্কাৰ জনাইছে। দুৰ্নীতি বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলে কিয় বাৰে বাৰে আক্ৰমণৰ বলি হ'ব লগা হয় সাংবাদিকসকল? চৰকাৰ আৰু প্ৰশাসনে সাংবাদিকসকলক কিয় নিৰাপত্তা দিব পৰা নাই? 3 দিন উকলি যোৱাৰ পাছতো মহিলা সাংবাদিকক আক্ৰমণ কৰা দোষীক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? আৰক্ষী আৰু প্ৰশাসনে এতিয়াও আক্ৰমণকাৰীৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? সেয়া হ'ব লক্ষণীয় বিষয়। হয়, যিহেতুকে আজি আমি সদৌ অসম সাংবাদিক মঞ্চই কেন্দ্ৰীয় সমিতি আৰু ধুবুৰী জিলা সমিতিৰ যি যৌথ উদ্যোগত আমি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিহেতুকে নাহৰকটীয়াত এজন মহিলা সংবাদকৰ্মীক দলবদ্ধ আক্ৰমণ কৰা হৈছিল। এজন ভাটাৰ মালিকৰ লগত চাংগু পাংগুৱে যি দলবদ্ধ এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে সদৌ অসম সাংবাদিক মঞ্চৰ ফালৰ পৰা গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আমি দাবী উত্থাপন কৰিছোঁ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু যি নাহৰকটীয়া যি আৰক্ষী আছে, আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে যি দুৰ্বৃত্ত আছে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়ে তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আজি আমি যি আমি দৃষ্টিগোচৰ বা হস্তক্ষেপ আমি বিচাৰিছোঁ। আৰু জিপি সিং আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰোঁ, যাতে এই সময়ে সময়ে যিহেতুকে সাংবাদিকসকলক নিগ্ৰহৰ ঘটনা সংঘটিত আক্ৰমণ কৰা হৈছে, এই আক্ৰমণক আমি কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে, আমি মানিও ল'ব নোৱাৰোঁ। যিহেতুকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক বুলি কোৱা হয়। যদি আজি সাংবাদিকৰ এনেকুৱা অৱস্থা, কাইলৈও সাংবাদিকে হয়তো ভয় খাব কিবা এটা বাতৰি কৰিবলৈ যাওঁতে। আমি দাবী উত্থাপন কৰিছোঁ, আকৌ এবাৰ পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু নাহৰকটীয়া আৰক্ষীক আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে যি দুৰ্বৃত্ত আছে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছোঁ। আৰু লগতে কৈছোঁ, যিহেতুকে সদৌ অসম সাংবাদিক মঞ্চৰ ফালৰ পৰা যে যদি গ্ৰেপ্তাৰ কৰা নহয়, আমি ৰাজ্যৰ জিলাই জিলাই আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। তেতিয়া আৰক্ষী তথা প্ৰশাসন জগৰীয়া হ'ব, এইটো আমি স্পষ্ট ভাষাৰে ক'লোঁ। হয়, আজি সঁচাকৈ অসমত নাৰী সুৰক্ষিত নহয়। তাৰ জ্বলন্ত উদাহৰণ হ'ল যোৱা দুদিনমান আগত নাহৰকটীয়াত যিধৰণে এজন মহিলা সাংবাদিকে ইটা ভাটাত বাতৰি সংগ্ৰহ কৰিব গৈছিল, তেনে ক্ষেত্ৰত ইটা ভাটাৰ মালিকে সিহঁতৰ দলবদ্ধভাৱে যিধৰণে মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ চলালে, সেয়া আজিৰ তাৰিখত কোনো পধ্যে মানি লোৱা নহয়। সেই প্ৰতিবাদত আজি আমি ধুবুৰী জিলা KPB লগতে সদৌ অসম সাংবাদিক মঞ্চ আমি একগোট হৈ তীব্ৰ ভাষাৰে সেই কলা দিৱস আজি পালন কৰি আছোঁ ইয়াত। আৰু আমি দেখিবলৈ পাইছোঁ যে অকল সাংবাদিকে নহয়, বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত কিছুমান দুষ্কৃতিকাৰী আমাৰ মহিলাৰ লগতে প্ৰশাসনৰ ওপৰত অত্যাচাৰ কৰা দেখা গৈছে। গতিকে এইবোৰ অত্যাচাৰ আমি কোনোপধ্যে মানি নলওঁ। গতিকে আমি আপোনালোকৰ যোগেদি অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত যিজন
মানে ভেটা মালিকে সেই মহিলা সাংবাদিক আক্ৰমণ কৰিলে তেওঁক কৰায়ত্ব কৰিব লাগে। অন্যথা আমি ধুবুৰী জিলাত বা গোটেই অসমতে ইয়াতকৈ আৰু তীব্ৰ মানে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কাৰণ মোদী চৰকাৰে ইতিমধ্যে কৈ দিছে যে নাৰী পঢ়াও নাৰী বচাও। সেই ক্ষেত্ৰত অসমৰ চৰকাৰ গৃহভাৱে ক'তবা নহয় ক'তবাত নাৰী সুৰক্ষা দিয়াত বিফল হৈ আছে। গতিকে আমি তীব্ৰ ভাষাৰ গৰিহণা দিছোঁ, মানে যিটো ভাষা ক'ব নোৱাৰে যে মহিলাৰ সাংবাদিকক পৰাই এনেধৰণৰ আক্ৰমণ কৰিব দলবদ্ধভাৱে। গতিকে আমি এই তাৰ স্থানীয় প্ৰশাসনৰ ইয়াত সম্পূৰ্ণৰূপে মানে ফেইল হোৱা ব্যৰ্থ বুলি আমি ক'ব বিচাৰিছোঁ। কাৰণ আজিলৈকে যিহেতু কেছ ৰেজিষ্টাৰ্ড হোৱা নাই বা দুষ্কৃতি কৰায়ত্ব কৰা নাই। গতিকে আপোনালোকক যদি পুনৰবাৰ আহ্বান জনাইছে স্থানীয় প্ৰশাসনে সেই জিলাখনৰ যে 24 ঘণ্টাৰ ভিতৰত মানে দুষ্কৃতি কৰায়ত্ব কৰক, অন্যথা আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। যোৱা 3 দিন আগত নাহৰকটীয়াত টিভি নিউজৰ এগৰাকী মহিলা সাংবাদিকক দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিব যোৱা সময়ছোৱাত দলবদ্ধভাৱে আক্ৰমণ কৰে ভেটাৰ মালিক তথা এটি সজাতি দলে। এই সমগ্ৰ ঘটনাটোক আমি সদৌ অসম সাংবাদিক মঞ্চই আমি গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আমি আজিৰ দিনটো আমাৰ বাবে কলা দিন। আজি আমি সকলোৱে কলা বেজ পৰিধান কৰি আজি আমি প্ৰতিবাদ কৰিছোঁ। মহিলা সাংবাদিকগৰাকীৰ ন্যায়ৰ দাবীত আমি প্ৰতিবাদ কৰিছোঁ। আমি এটা কথা ক'ব বিচাৰিছোঁ যে আজিৰ দিন 3 দিন উকলি গ'ল। 3 দিন উকলি যোৱাৰ পাছতো এজনো অপৰাধীক নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ দ্বাৰা এয়া বুজায় যে নাহৰকটীয়া আৰক্ষীয়ে অপৰাধীৰ সৈতে গোপন বুজাবুজি আছে নেকি? এয়া আমাৰ এক ডাঙৰ প্ৰশ্ন। যদি গোপন বুজাবুজি শুনে সৰ্বসাধাৰণ কাম কৰি গৈ আছে, ঠিক সেইসকল সাংবাদিকসকলক আজিৰ দিনটোত ৰাজ্য চৰকাৰে হওক বা অসম আৰক্ষীয়ে হওক বা জিলা প্ৰশাসনে হওক আমাক নিৰাপত্তা দিয়াত বেয়া। ভিডিঅ' ফুটেজ ভাইৰেল তথ্য আছে, তথাপিও কিয় নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে? গতিকে আমি সদৌ অসম সাংবাদিক মঞ্চ আমি আমাক আৰক্ষী প্ৰশাসনে আমাক ন্যায় প্ৰদান কৰক, অন্যথাই বুম আৰু কলম থৈ আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধুবুৰীৰ পৰা অপ্ৰিয়ল হকৰ ৰিপৰ্ট E24 লাইভ।